নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকে বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব পাৰিব। বহাগ মাহটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব, কি পৰিৱৰ্তন এই বহাগ মাহৰ ভিতৰত আপোনালোকে পৰিলক্ষিত কৰিব, সেই সকলো বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক বহাগ মাহৰ সম্পূৰ্ণ ভৱিষ্যতবাণী এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাওঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই বহাগ মাহত সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ এইকেইটা দিনত লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। গতিকে আপুনি যিমান সন্তানৰ সৈতে জড়িত থাকিব সিমানেই লাভ উন্নতি হোৱা বহাগ মাহত দেখা যাব। সুখ সুবিধাসমূহো আপোনাৰ বৃদ্ধি পাব। বিশেষকৈ এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ লাক্সাৰিয়াছ লাইফ কিছু উন্নত কৰিবলৈ চেষ্টা কৰা দেখা যাব আৰু সম্পত্তিৰ বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ ঘৰত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে আৰু যিকোনো কথা গভীৰভাৱে চিন্তা কৰা পৰিলক্ষিত হ'ব। গতিকে বহাগ মাহৰ ভিতৰত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে কথাবোৰ খুব গভীৰভাৱে চিন্তা কৰা আৰু সেই সিদ্ধান্ত গভীৰভাৱে লোৱা পৰিলক্ষিত হ'ব। সম্পৰ্কীয় ব্যক্তিৰ সৈতেও সম্বন্ধত মধুৰতা আহিব আৰু সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা শুভ খবৰ অহাৰ সম্ভাৱনা বহাগ মাহৰ ভিতৰত দেখা পোৱা গৈছে আৰু ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। আৰু যিকোনো কাম আপুনি যদি এই বহাগ মাহত সোনকালে আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ এই বহাগ মাহত লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে। গতিকে আপুনি যিকোনো কামত পলম নকৰিব, সোনকালে তাৎক্ষণিকভাৱে সেই কাম বনবোৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰক। দেখিব সকলো দিশত আপোনাৰ উন্নতি প্ৰগতি নিশ্চয় আহিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা বিশেষকৈ পৰিয়ালৰ গোপনীয় কথাত আপুনি যাতে হস্তক্ষেপ নকৰে, তেনে কৰিলে অকণমান পৃথক হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত হয়তো বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। পৈতৃক সম্পত্তি হয়তো ভগাবলগীয়া এই বহাগ মাহৰ ভিতৰত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। যিকোনো পৰিস্থিতিতে যদি আপুনি ধৈৰ্য ৰাখে তেতিয়াহ'লে আপোনাৰ বহাগ মাহটো খুব সুন্দৰ হৈ পৰিব, কাৰণ ধৈৰ্যৰ পৰিমাণ অকণমান কম হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত অকণমান গুৰুত্ব দিব লাগিব, কাৰণ পঢ়া শুনাত গুৰুত্ব নিদিলে হয়তো শিক্ষাগুৰু নতুবা ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ হয়তো কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে বহাগ মাহটোত আপুনি বিশেষ গুৰুত্ব ৰাখিব। কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা ব্যৱসায় বাণিজ্যত নতুন কামৰ শুভাৰম্ভ হ'ব। নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে, নতুন কামৰ শুভাৰম্ভ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে বহাগ মাহটো আপোনাৰ বাবে অতি উত্তম মাহ। অৱশ্যে মনৰ আশাবোৰ আপোনাৰ ব্যৱসায়ত পূৰণ হ'ব। বিশেষকৈ চাকৰি বাকৰিতকৈ ব্যৱসায়ত মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা বহাগ মাহত যথেষ্ট দেখা পোৱা গৈছে। উন্নতি প্ৰগতিৰ যোগো নিশ্চয় আছে, কিন্তু বহাগ মাহৰ মধ্যভাগৰ ফালৰ পৰাহে আপোনাৰ উন্নতি প্ৰগতিৰ বিশেষ যোগ পৰিলক্ষিত হ'ব আৰু পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চয় আপুনি শুভ ফল লাভ কৰিব। কাৰণ কাম বনত আপুনি যেতিয়া পৰিকল্পিতভাৱে কাম নকৰিব তেতিয়া কিন্তু ব্যৱসায়ত কৰ্মত আপোনাৰ খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বহাগ মাহৰ আৰম্ভণিৰ পৰাই আপুনি সেইটো গুৰুত্ব ৰাখিলে নিশ্চয় মাহটো সুন্দৰ আৰু মংগলময়ভাৱে পাৰ হ'ব। দাম্পত্য ক্ষেত্ৰত বিগত মাহত বিগত বছৰত যদিও অকণমান সৰু সুৰা সমস্যা চলি আছিল, কিন্তু এই মাহত অকণমান কম হ'ব। বিশেষকৈ বাহিৰা ব্যক্তিৰ হস্তক্ষেপে হয়তো সম্পৰ্কত খেলি মেলি আনি আছিল, কিন্তু এই মাহত অকণমান সেই সম্পৰ্কত অকণমান খেলি মেলিবোৰ নোহোৱা হ'ব। আৰু প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও এই বহাগ মাহটো আপোনাৰ বাবে শুভদায়ক। বিবাহিতসকলতকৈও প্ৰেম সম্পৰ্কত অনুকূল পৰিস্থিতি আপুনি পৰিলক্ষিত কৰিব। যিকোনো কামে অকণমান ভাগৰ অনুভৱ কৰাব পাৰে, কাৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কামৰ বোজাই মাহটোত ভাগৰ কিছু অনুভৱ কৰাব পাৰে। খোৱা লোৱাটো গুৰুত্ব ৰাখিব, কাৰণ বেছি খোৱা লোৱা কৰিলেই হয়তো
এই বহাগ মাহৰ ভিতৰত আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে। যিসকলৰ আছে তেওঁলোকে অকণমান খোৱা লোৱাত যত্ন ৰাখিব। বাকী নিম্ন ৰক্তচাপ থকা ব্যক্তিসকলে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। মাজে সময়ে অৱশ্যে পিতৃ বংশৰ কোনোবা ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। যিকোনো ক্ষেত্ৰত আপুনি যদি পিতৃ বংশৰ কোনোবাৰ সহায় বিচাৰে তেতিয়াহ'লে দেখিব নিশ্চয় আপুনি সহায় সহযোগিতা লাভ কৰিব। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলক পঢ়া শুনাত কিছু নিখুঁতভাৱে জড়িত থাকিবলগীয়া হোৱা দেখা যাব। কাৰণ যিকোনো জ্ঞান এওঁলোকে নিখুঁতভাৱে ল'লেহে সেই জ্ঞানৰ সদুপয়োগ শিক্ষা ক্ষেত্ৰত হ'ব। গতিকে পঢ়া শুনাবোৰ খুব গুৰুত্ব দি কৰাৰ চেষ্টা কৰিব যিসকল বিদ্যাৰ্থী আছে। আৰু কথা বতৰাই আপোনাৰ শত্ৰু বঢ়াব পাৰে। আপুনি যিমান পাৰে কথা বতৰা বহাগ মাহত আপুনি সম্পূৰ্ণ মাহটোৰ ভিতৰত কথা বতৰা কওঁতে সংযম ৰাখিব। আপুনি কোৱা কথাই হয়তো শত্ৰুৰ পৰিমাণ বঢ়াব পাৰে। ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ কথাতে হয়তো বেয়া পাব পাৰে। গতিকে সেই ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এই সম্পূৰ্ণ বহাগ মাহৰ ভিতৰত কিন্তু আপোনাৰ ঘৰত গৃহ নিৰ্মাণৰ কাম চলাৰ সম্ভাৱনা আছে। ঘৰত সম্পত্তি বৃদ্ধি পাব, ঘৰত গৃহ নিৰ্মাণ হ'ব আৰু বিভিন্ন প্ৰকাৰৰ সুখবৰ আপোনাৰ ঘৰলৈ আহিব। গতিকে আপোনাৰ ভাগ্যৰে ঘৰত উন্নতি প্ৰগতিৰ যোগ যথেষ্ট দেখা পোৱা গৈছে। মাতৃৰ কিন্তু অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। মাজে সময়ে হয়তো মাতৃৰ স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনাৰ খৰচ হ'ব পাৰে, নতুবা আপুনি মাতৃৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আপুনি বহাগ মাহৰ 15 দিনৰ পিছত হয়তো ক'ৰবাত সৰু সুৰা যাত্ৰা ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰা নতুবা ক'ৰবাত আধ্যাত্মিক স্থললৈ হয়তো আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। গতিকে তেনেধৰণৰ সৰু সুৰা যাত্ৰাৰ যোগ বহাগ মাহত দেখা পোৱা গৈছে। আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ আলোচনা সঘনাই চলি থাকিব। অৱশ্যে আপুনি যদি বহাগ মাহৰ ভিতৰতে বিবাহৰ ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে দেখিব অনাগত দিনত সেই কাম বনবোৰে আপোনাক বিশেষ সুফল প্ৰদান কৰিব। গতিকে যদি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে বিবাহৰ বাবে আগবাঢ়ক। দেখিব আপোনাৰ বিবাহত শুভ দৃষ্টি, শুভ ফলাফল আপুনি এই বহাগ মাহৰ ভিতৰতে নিশ্চয় লাভ কৰিব। মাজে সময়ে অৱশ্যে খঙৰ মাত্ৰাও আপোনাৰ বাঢ়িব পাৰে। কাৰণ যেতিয়া মঙ্গলৰ সংযোগ আপোনাৰ ৰাশিৰ সৈতে থাকিব তেতিয়া খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। নক্ষত্ৰৰ সৈতে থাকিব তেতিয়াই খং অকণমান বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বাকী অন্য দিশত বহাগ মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ আগন্তুক অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ মাহটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক। কাৰণ বছৰটোৰ আৰম্ভণি যেতিয়া ভালদৰে হ'ব গোটেই বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইমানতে